হয় চাওক, ডিজিটেল ইণ্ডিয়া, ডিজিটেল অসমৰ দিনতো কিন্তু এখন বাঁহৰ সাঁকোৰে পাৰাপাৰ হ'বলগীয়া হৈছে এখন নদী। আমি এই মুহূৰ্তত উপস্থিত আছোঁ বাক্সা জিলাৰ হালবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আহ, হাকুগুৰি। আচলতে এই পলা নৈৰ পাৰত আমি উপস্থিত আছোঁ আৰু এখন বাঁহৰ সাঁকোৰে 10 টকা 20 টকাকৈ মানুহে দি পাৰাপাৰ হ'বলগীয়া হৈছে এইখন সাঁকো। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'লৈ ওলাইছে? সৰবক যাম, সৰবকত যাম স্কুলত। এই দলংখন কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে? আমি দেখাই নাই, জন্মৰ পৰাই একেবাৰে। আমি দেখিছোঁ আধৰুৱা কাম হৈ আছিলে ইয়াত। সেইদিনা হৈছিলে অলপ আগতে, এইটো বন্ধ হৈ আছে এতিয়া। বন্ধ হৈছে। কি আহ্বান কৰিব বিধায়ক ফণীধৰ তালুকদাৰ বা দিগন্ত গয়াৰী? কি আবাহন কৰিম আৰু আমি আৰু পূৰ্বক মানুহ এইবিলাক তেওঁলোকে বনাই নিদিয়ে। বনাই নিদিয়ে আৰু। নিশ্চিতভাৱে এওঁলোকে কিন্তু প্ৰতিদিনেই এই একে অৱস্থাত যাতায়াত কৰিবলগীয়া হয়। আৰু আমি যিখিনি দেখিবলৈ পাইছোঁ যে যিসকল স্থানীয় কেইবাগৰাকী যুৱকে এই সাঁকোখন তেওঁলোকে বনাইছে, যে স্থানীয় মানুহ হিচাপে বা সচেতন হিচাপে বনাইছে, আৰু তেওঁলোকে এই দলংখন চোৱা চিতাৰ কাৰণে কিবা এটা মানুহ নিয়াৰ চেষ্টা কৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা অলপ কথা পাতো এইফালে। কেতিয়াৰ পৰা বনাইছে এইখন সাঁকো? আমি 4 মাহমান হ'ল বনোৱাটো। কেনেকৈ মানুহৰ পৰা পইচা লয় নেকি? পইচা 10 টকা 20 টকা, কিছুমানে নেদাও সেনেকা আৰু। এই যে নদীখনৰ ওপৰত যে দলং এখন হৈ আছিল, কিমান দিন আগৰ পৰা হৈ আছিল? এইটো আপোনাৰ 5 বছৰমান হ'লেই। 5 বছৰ কমপ্লিট, মানে 5 বছৰ কৰিল, কেইদিনমান কৰাৰ পিছত আৰু নকৰলাক। তাৰ বোলে এই আপোনাৰ হেৰি হৈ গৈছে। এইফালে কি গাঁও আছে এইটো? এইটো উপাখুলি, সোণাখুলি আৰু বট্টাৰী। আৰু এইফালে ইফালে আপোনাৰ চলিকান্দা বজাৰ, ঢেকীয়াজানি পথাৰ, বহুত মানুহৰ যাতায়াত। হাকাই কৰি বহুত মানুহ এই যাতায়াত। যে সাঁকো এখন বনাইছে, বাৰিষা কালত থাকে নেকি তো সাঁকো? সাঁকো বাৰিষাত মানে আগত নাও আছিল, কেইদিনমান নাও চলাইছিল। তাৰপিছত এতিয়া আৰু সাঁকো দিছিল, দিয়াৰ পিছত বাৰিষাতো থাকে। আপোনাৰ সেই যত্ন কৰি ৰাখিব লাগে, অলপ চাই চিন্তা কৰোঁ আমি। কিবা আহ্বান কৰিব নেকি চৰকাৰে বনাব লাগে দলং? আহ্বানটো আছে আমাৰ। দলং হ'লে আমাৰ সবৰে, আপোনাৰ চব মানুহৰে সুবিধা হয়, আমাৰো সুবিধা হয়। যাওঁতে আহোঁতে আপোনাৰ ৰাস্তা ঘাট হ'লেতো আমাৰে ভাল, চবৰে ভাল। সেই আৰু হয়, নিশ্চিতভাৱে কেমেৰা সহযোগী দেখুৱাব যে এখন বাঁহৰ সাঁকোৰে পাৰাপাৰ হ'বলগীয়া হৈছে দুখনকৈ সমষ্টিৰ অতিকৈ গুৰুত্বপূৰ্ণ পথৰ মাজত, যিখন আচলতে যাতায়াত ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। এয়া আচলতে ৰূপাফুলি বা আনন্দ বজাৰৰ পৰা বৰপেটা ৰোডলৈ যোৱা দুখন অঞ্চলৰ এক প্ৰকাৰ যাতায়াত। আৰু এই মানুহখিনিয়ে বৰপেটা জিলাৰ বা বাক্সা জিলাৰ দুখন জিলাৰ যাতায়াত যিটো একমাত্ৰ পথ, এই পথটো বিগত বহু বছৰে এই একেই অৱস্থাত পৰি ৰৈছে। যদিও এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল, সেই কামখিনি কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই, যাৰ বাবে স্থানীয় ৰাইজেও আচলতে অপেক্ষা কৰি ৰৈছে যে যিবোৰ নিৰ্মাণ সামগ্ৰী ইয়াত কিন্তু পৰি ৰৈছে, বা যি অৰ্ধনিৰ্মিত দলংখনৰ খুঁটিবোৰ ৰৈ আছে, তাৰ পিছতো কিন্তু এই যে মানুহে যি ধৰণে আশা কৰি ৰৈছিল যে এখন দলং হ'ব বা এই দলংখনেৰে পাৰাপাৰ হ'ব, এই দলংখন যথেষ্ট গুৰুত্বপূৰ্ণ। এইকাৰণে কৈছোঁ যে কেইবাখনো অঞ্চলৰ মানুহে একমাত্ৰ পথ এইটো, আৰু এই পথছোৱা যেতিয়া আবদ্ধ হৈ পৰে, বিশাল অঞ্চলৰ ৰাইজে কিন্তু বহু দূৰেৰে টাউনত তেওঁলোকে ওলাই যাবলগীয়া হয়, যাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আৰু বাৰিষা কালত এই সাঁকোখন নোহোৱা হয়, তেতিয়া মাত্ৰ এখন নাৱেই সম্পূৰ্ণ যাতায়াতৰ আহিলা হৈ পৰা পৰিলক্ষিত হয়। গতিকে সকলোৱে বিচাৰিছে যে এই দলংখন সম্পূৰ্ণ হৈ উঠক আৰু মানুহৰ যি যাতায়াত আচলতে সুচল হৈ উঠক।